অসমীয়া ভাষাৰ বিলুপ্তৰ পৰা ৰক্ষা কৰি এটা থাৰ্ড ক্লাছ গায়কে এটা গান ৰচিলে আৰু সেই গানটোক লৈ সমগ্ৰ অসমত তোলপাৰ লগাইছে। আচলতে কোন এইজনৰ মুখখন চাবলৈ আপোনালোকৰ নিশ্চয় মন যায় নহয় জানো? আপোনালোকে গানটো ইতিমধ্যে গম পাইছে চাগে, ছ'চিয়েল মিডিয়াত অতিকৈ ভাইৰেল হৈ আছে। সেই গানটো হৈছে চুলেই ডাং খালে, আৰু চুলেই ডাং খালে গানটো গোৱা গায়কটোক আপোনালোকৰ এই অলগদ্ধটোক চাবলৈ মন নাযায়নে বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, এই থাৰ্ড ক্লাছ গায়কজনে এটা আচলতে সাক্ষাৎকাৰ কৰিছিল, আৰু সাক্ষাৎকাৰ কৰোঁতে তাক কি প্ৰশ্ন সোধা হৈছিল, সেই প্ৰশ্নসমূহৰ উত্তৰত সি কি ক'লে জানেনে? আপোনালোকে হয়তো নাচাবও পাৰে, এই মই ক্লিপটো আপোনালোকৰ আগত লগাই দিছোঁ, শুনকচোন। হয়তো শুনিলে আপোনালোকৰ য'ত ইণ্টাৰভিউ লৈ আছে তাতে ঠালুৰকৈ দুটামান স্বৰ সোধাবলৈ মন যাব। তেওঁ হেনো বোলে অসমীয়া ভাষাটো সংৰক্ষিতৰ বাবে এইবিলাক কথা কৈ গান প্ৰস্তুত কৰিছে। শুনকচোন, ইমান ভাল ভাল গায়ক বা সাংস্কৃতিক সমূহ আমাৰ যিসমূহ উপৰি পুৰুষ, যেনেকৈ ভূপেন হাজৰিকাৰ পৰা ধৰি বহুত সংগীত পৰিচালক, সাহিত্যিক ইত্যাদিসমূহে আমাৰ সংগীত জগতখনকে ধৰি সকলো উন্নতিৰ দিশত লৈ গৈছে। এনেকুৱা থাৰ্ড ক্লাছ এটাই আমাৰ অসমীয়া ভাষাটো কেনেকৈ ধৰি ৰাখিব বাৰু? ই বোলে অসমীয়াৰ ভাষাটোৰ ধৰি ৰাখিবৰ বাবে এনেকুৱা বেয়া শব্দ ব্যৱহাৰ কৰি গান ৰচনা কৰিছে। তাক বাৰু ওচৰত পালে স্বৰ সোধাবলৈ মন নাযাবনে? বলকচোন তাৰ চেহেৰাটো চাওক আৰু মানুহটো কেনেকুৱা আৰু কি কথা তেওঁ ক'লে আপোনালোকৰ আগত সকলোবোৰ মই এই ভিডিঅ'টোৰ যোগেৰে আগবঢ়াইছোঁ। পলম নকৰি শুনক এই থাৰ্ড ক্লাছটোৰ কথাকেইটা। নীলোফাৰে তেওঁ মোক এই মঞ্চখন দিয়াৰ বাবে মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সাগৰ দেউৰীয়ে আৰু নীলোফাৰৰ এই অনুষ্ঠানটোত কথা পাতি থাকোঁতে মই কেইটামান বস্তু লক্ষ্য কৰিছোঁ। কি সাগৰে কৈছে কি অসমীয়া ভাষা বিলুপ্তিৰ পথত, এইটো একেবাৰে অসত্য। আৰু এইটো একেবাৰে যদি এনেকুৱা কথা তোমালোকে ভাবি এনেকুৱাকে এইবিলাক কথা লৈ পিনে যদি অসমীয়া সংগীত বা অসমীয়া সাহিত্যৰ চৰ্চা কৰিব বিচাৰিছে, একেবাৰে ভুল কথা। আৰু এইবিলাকে অসমীয়া সমাজক, অসমীয়া জাতিক, অসমীয়াৰ হৈ কাম কৰা মানুহে দুখ পাব। মই শুনিম, মই ভাবুক হৈছোঁ। তোমালোকে কি ধৰণে সাহিত্য চৰ্চা কৰা, তুমি কি চৰ্চা কৰিছা মই একেবাৰে নাজানো। তুমি কৈছা অসমীয়া ভাষা বিলুপ্তি। অসমীয়া ভাষা কিমান পুৰণি ভাষা তুমি জানা? অসমীয়া ভাষা কিমান পুৰণি মই নহয়, সকলোৱে জানে। আৰু তোমাক মই পোনপটীয়াকে সুধিছো, অসমীয়া ভাষা কিমান পুৰণি ভাষা জানা? তুমি কৈছা বিলুপ্তিৰ পথত। বিলুপ্তি শব্দৰ অৰ্থ কি? লুপ্ত পাই মই এইকাৰণেহে ক'ব বিচাৰিছোঁ, প্ৰসংগটো অচিনি বেলেগ ধৰণৰ আছিলে। লুপ্ত পাই মই এইকাৰণেহে ক'ব বিচাৰিছোঁ অসমীয়া ভাষাটো, কাৰণ মানুহে কমেণ্ট যেনেধৰণৰ কৰিছে। নাই সেইবিলাকত যোৱা নাই, অসমীয়া ভাষাটো বিলুপ্তিৰ পথত বুলি কৈছে। মই কথাখিনি শুনিলো। অসমীয়া ভাষা বিলুপ্তিৰ পথত মই এইকাৰণেহে ক'ব বিচাৰিছোঁ, যদি ভাষাটো আছে আমি ব্যৱহাৰ নকৰোঁ। কোনে ব্যৱহাৰ নকৰে? শুনি ল'ব। যদি ভাষাটো আছে আমি ব্যৱহাৰ নকৰোঁ, আপুনি চাব, আপুনি কিছুমান ইণ্টাৰভিউ চাব পাৰে, নিউজ লাইভৰ হওক, DYত হওক, আজি কিছুমান আৰ্টিষ্ট আহে, গায়িকাসকল আহে। তুমি বেলেগ ফালে লৈ গৈছা কথাটো। বেলেগৰ কথা ক'বলৈ নাযাবা, তুমি বেলেগৰ কথা ক'বলৈ নাযাবা। মই তোমাক কথাখিনি শুনিলেহে হয়তো উত্তৰ পাব। তুমি পোনপটীয়াকে উত্তৰ দিয়া। তুমি কৈছা বিলুপ্তিৰ পথত। অসমীয়া ভাষাটো তোমাৰ জন্মৰ আগৰ নে তোমাৰ জন্মৰ সময়ৰ পৰা আৰম্ভ হোৱা? মোৰ জন্মৰ আগৰ বুলি কয়, আৰু তোমাৰ মৃত্যুৰ বহুত যুগলৈকে অসমীয়া ভাষা থাকিব। অসমীয়া ভাষা নতুনকৈ কি ভাষা হিচাপে স্বীকৃতি পালে? থাকিব লাগে। অসমীয়া ভাষা নতুনকৈ কি ভাষা হিচাপে স্বীকৃতি পালে? ধ্ৰুপদী ভাষা। ধ্ৰুপদী ভাষা মানে কি? ধ্ৰুপদী ভাষা মানে কি? তুমি কৈ আছা কিতাপ পঢ়ো, তুমি সাহিত্যৰ চৰ্চা কৰা, বহুতে কিবা নকৰে, কিবা কৰে। ধ্ৰুপদী ভাষা মানে কি? ধ্ৰুপদী ভাষা মানে আপুনি পোনপটীয়াকে যদি মোক এনেকে প্ৰশ্ন কৰে যেন মই এখন কাঠঘৰত বহি আছো। নহয়, তুমি কাঠঘৰত বহিছা, কাৰণ তোমাৰ এটি গীতক লৈ শুনা তুমি কথাটো। আপুনি কেনেকে প্ৰশ্ন কৰিলে? এক মিনিট মই কথাটো শুনা। তোমাৰ এটি গীতক লৈ অসমীয়া মানুহৰ মাজত, অসমীয়া সমাজৰ মাজত এটা বিৰূপ ভাৱ প্ৰকাশ হৈছে, যাৰ কাৰণে তোমাক কাঠঘৰত বহোৱাৰ নিচিনা হৈছে। তুমি কৈছা অসমীয়া ভাষা বিলুপ্তি বুলি কৈছা, মই সেইটোৰ ওপৰত কৈছো। তুমি কোৱাৰ ওপৰতহে কৈছো, মই নতুনকে কোৱা নাই। ঠিক আছে, এইটো তোমাৰ ভুল হৈছে। অসমীয়া ভাষা কেতিয়াও বিলুপ্তি নহয়।
যদি মোৰ ক'ৰবাত নহয় এইটো কথাটো কোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত ভুল হৈছে মই ক্ষমা খুজিছোঁ যদি বিলুপ্তি হোৱা বুলি কোৱা যদি মোৰ ভুল হৈছে মই ক্ষমা খুজিছোঁ বিলুপ্তি নহয় কাৰণ চোৱা অসমীয়া ভাষা মই ক্ষমা খুজিছোঁ তাৰ কাৰণে মই ক্ষমা খুজিছোঁ ঠিক আছে সেইটো কথা মই আবেগিক হৈছোঁ আৰু মই ভাবুক হৈছোঁ নতুনকে তোমাৰ বুক ফেয়াৰ হৈছে বুক ফেয়াৰত কিমান কিতাপ অসমীয়া কিতাপ বিক্ৰী হৈছে তুমি জানা এইবাৰ বুক ফেয়াৰত কিমান কিতাপ বিক্ৰী হৈছে তুমি জানা মই সেই বিষয়টো নাজানিম সেইটো জানিব লাগিব সাহিত্য সভা তোমালোকৰ ইয়াত হৈছিলে এইবাৰ মৰিগাঁৱত গৈছিলা নাই যোৱা সাহিত্য সভা তোমালোকৰ অঞ্চলত হৈ গ'ল তুমি সাহিত্য সভালৈ নগলা মই নাছিলোৱে কেতিয়া হৈছিলে মই নাছিলোৱে যোৱা এই গানটো শ্বুটিং হোৱা আগত কেতিয়া হৈছিলে অসম সাহিত্য সভা ডিচেম্বৰ 13 তাৰিখ মানলৈকে মই নাই মই বাহিৰত আছিলো সাহিত্য সভা হেৰি কেতিয়া হৈছে মৰিগাঁৱত অধিৱেশন কেতিয়া হৈছে মই নাজানো মই তুমি নাজানো বুলি কোৱা ডিচেম্বৰ 13 তাৰিখে মই আহিছোহে অসমত ডিচেম্বৰ 13 তাৰিখে মই বাহিৰত আছিলো ঠিক আছে কিন্তু তুমি অসম সাহিত্য সভা মৰিগাঁৱত কেতিয়া হৈছে তুমি নাজানা তুমি সেই থকা সময়তে মৰিগাঁৱত অসম সাহিত্য সভা হৈছিলে ঠিক আছে এইটো গ'ল এতিয়া মই তোমাক কওঁ তুমি কিছুমান শব্দ ব্যৱহাৰ কৰিছা যিখিনি শব্দক লৈ মই অসমীয়া হিচাপে ক'ৰবাত দুখ অনুভৱ কৰিছো ক'ৰবাত মই লজ্জা অনুভৱ কৰিছো তোমাৰ গীতটো সকলোৰে লগত শুনিব পৰা গীত নহয় তুমি পুৰুষোত্তম দাসৰ বিষয়ে জানা পুৰুষোত্তম দাস কি হয় তেওঁ জানা তুমি সংগীতৰ জগতত কাম কৰিব আহিছা যিজন মানুহে নিজৰ জীৱনটো অসমীয়া সাহিত্য অসমীয়া সংস্কৃতি অসমীয়া গীতৰ কাৰণে জীৱনটো উৎসৰ্গা কৰিছে যিজন মানুহে গোটেই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ গৈ অসমীয়া শিল্পী বিচাৰি অসমীয়া সংগীত বিচাৰি অসমীয়া সুৰ তুমি আমি কোৱাৰ নিচিনা আমি নহয় তুমি কোৱাৰ নিচিনা অসমীয়া সংগীত অসমীয়া ভাষা বিলুপ্তি হ'ব তেওঁ গোটেই জীৱন জুৰি অসমৰ প্ৰতিটো অঞ্চলৰ পৰা গৈ শিল্পী বিচাৰি তেওঁ গীত গাইছিলে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই তেওঁৰ পিছৰ প্ৰজন্মই যাতে গীতসমূহ সুন্দৰভাৱে গাব পাৰে শুদ্ধভাৱে গাব পাৰে আমাৰ সংস্কৃতি আমাৰ সাহিত্য আমাৰ ভাষা যাতে চিৰদিনলৈ যুগমীয়া হয় সেইকাৰণে তুমি নাজানা সেইকাৰণে ই একেখিনিয়ে কথা যিটো শব্দ অৰ্থ আল বাল মই সেইটোক লৈ যোৱা নাই মই সেইটোক লৈ যোৱা নাই তোমাৰ সেই কথাটোলৈ আহিম মই তোমালোকে টপিক নহয় তোমালোকে কথা পতাৰ বিষয়খিনিৰ ওপৰতহে মই আলোচনা কৰিছো ঠিক তেনেকে বিহুগীতৰ এটা কথা কৈছো মই এটা কথা ক'ম তুমি লীলা গগৈৰ বিষয়ে জানা এতিয়া মোক কথাখিনি আপুনি ক'ব দিয়ক মই সুধিছো তোমাক তুমি লীলা গগৈৰ বিষয়ে জানা কৈ আছো একেখিনিয়ে কথা আপুনি পুৰুষোত্তম দাসৰ কথা ক'লে লীলা কথা ক'লে লীলা গগৈ ঠিক তেনেকৈ মই এইকাৰণেহে মই আপুনি কথাখিনি নুশুনিলে তেতিয়া এইকাৰণেহে মই এই কথাটো ক'ব বিচাৰিছিলো যে আপোনাৰ আঘাত লাগিলে এইকাৰণে যে অসমীয়া ভাষাটো লুপ্তপ্ৰায় অৱস্থাত যোৱা বুলি কোৱাৰ কাৰণে মই আপোনাক আপোনাৰ হয়তো আঘাত লাগিছে মোৰ আঘাত লাগে কাৰণ কিয় লুপ্তপ্ৰায় হ'ব নালাগে সেইটো বিষয়ে বুজি পালো সেইটো বিষয়ৰ ওপৰত তুমি আলোচনা কাৰণ আমাৰ হাতত ইমান সময় নাই তোমালোকে এই কথাখিনি আপুনি শুনিব লাগিব নহয় তুমি এই কথাটোৰ পিছত তুমি ক্ষমা প্ৰাৰ্থী তুমি ক'লা মোৰ ভুল হৈছে সেইটো গ'ল মই কৈছো লীলা গগৈৰ বিষয়ে জানা আমি এটা বেলেগ বিষয় লৈ আহিছো লীলা গগৈৰ বিষয়ে তুমি নাজানা লীলা গগৈ হৈছে অসমৰ এজন স্বনাম ধন্য ব্যক্তি যিজনে গোটেই বিহুৰ ওপৰত জীৱন জুৰি কি শব্দ লিখিব লাগে কি শব্দ গাব লাগে গোটেইখিনি অসমীয়া বিষয় দি থৈ গৈছে য'ত এনেকুৱা শব্দৰ তেওঁলোকে কোনে প্ৰচাৰ বা এনেকুৱা ধৰণৰ গীত ৰচনা কৰা নাছিলে মই এইটো কথাতে আজি এই অনুষ্ঠানটো মই এইখিনিতে শেষ কৰিম তোমাৰ লগত মই যুক্তি তৰ্কত নাহো মই পাৰ্চনেলি মোক নীলোফাৰক মই কৈছিলো যদি তেওঁ এই অনুষ্ঠানটোত মোক থাকিবলৈ দিয়ক অসমীয়া শব্দ অসমীয়া সংস্কৃতিত বহুত মানুহে কাম কৰি গৈছে বিষ্ণু ৰাভাৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা ভূপেন হাজৰিকাৰ পৰা বহুত মানুহে গীত ৰচনা কৰি গৈছে কিন্তু এনেকুৱা ধৰণৰ শব্দ বা এনেকুৱা ধৰণৰ কোনো হেৰি আজিলৈকে ব্যৱহাৰ হোৱা নাই তুমি ব্যৱহাৰ কৰিছা তাৰ কাৰণে মই ভাবো তুমি কৰবাত ভুল কৰিছা আৰু তাৰ কাৰণে তুমি অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থী হ'ব লাগে আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ গীত ৰচনা কৰিব নালাগে যিয়ে তোমাৰ ভৱিষ্যত উজ্জ্বল কৰিব আৰু আমাৰ অসমীয়া ভাষা আৰু সংস্কৃতিক ধাৱমান কৰিব বা উন্নতিৰ দিশত নিব ধন্যবাদ নিশ্চয় কথাকেইটা আপোনালোকে শুনিলে আৰু শুনাৰ পাছত বাৰু খং উঠা নাইনে নিশ্চয় ওচৰত পালে তাক যেন এটা চৰ সুধাম এনেকুৱা যেন অনুভৱ হৈছে কাষত বহাজনৰ কিন্তু ধৈৰ্য নাইকিয়া হৈ গ'ল আৰু সেয়েহে তেওঁ অনুষ্ঠানটো ইমান কম সময়তে সামৰি তেওঁক এই সাক্ষাৎকাৰটোৰ পৰা আচলতে বিদায় দিলে আচলতে খং চোকা মানুহৰ তেনেকুৱা মানুহৰ লগত তৰ্ক কৰি বা যুক্তি দৰ্শাই
থাকিবলৈ সময় নাই কাৰণ সকলোৱে গম পাইছে যে এইটো এটা থাৰ্ড ক্লাছ গায়ক বা এইটোহেঁতক আচলতে আমাৰ অসমৰ মানুহে তাক একো সুবিধাই দিব নালাগে কাৰণ যিসমূহ ভাষা যিসমূহ কথা তেওঁ এই গানটোৰ যোগেদি আমাৰ নৱপ্ৰজন্মক আচলতে কি কৈ উত্তেজিত কৰিছে আপোনালোকে বুজিবলৈ আৰু বাকী নাই সেয়েহে মই কৈছোঁ এনেকুৱা থাৰ্ড ক্লাছ গায়কসকলক আমি আমাৰ সমাজৰ পৰাই মানে তেওঁলোকক প্ৰশ্ৰয় নিদিয়াকৈ তেওঁলোকক আঁকোৱালি নিদিয়াকৈ তেওঁলোকক আচলতে এৰি দিব লাগে তেতিয়াহে তেওঁলোকে আচল কথাটো গম পাব অসমীয়া ভাষাটো সি ৰক্ষা কৰিবলৈ আহিছে ইমান বেয়া শব্দৰ ব্যৱহাৰ কৰি এটা গান ৰচি আচলতে ইয়াক উচিত শাস্তি ইতিমধ্যে বহুতৰ পৰাই পাইছেই তথাপিতো মোৰ তৰফৰ পৰা আকৌ মই পুনৰ কৈছোঁ যে এনেকুৱা গায়কবোৰক আমিয়েই উচিত শাস্তি দিব লাগিব মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ আহোঁ তেন্তে ধন্যবাদ